দোকানমতে সিহঁতৰ বিল পাছ কৰিব নালাগে, বিল ৰিজেক্ট কৰিব লাগে। ৰাস্তাটো বনাইছে পইচা দিব নালাগে, আমাক ৰাস্তাটো বনাই দিলেহে পইচা দিব লাগে। কিমান দিনৰ বনোৱা? মে' মাহৰ পৰা ৰাস্তা মে' মাহৰ পৰা 3 মাহ সম্পূৰ্ণ নহলেই, 3 মাহ সম্পূৰ্ণ নহওঁতে ৰাস্তা বনাইছে। আমাক এইটো ৰাস্তা সৰ্বপ্ৰথমে থানেচুকবাসীৰ লগতে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ পৰা ঠিকাদাৰ BK মজিকালৈ ধিক্কাৰ জনাইছো। তেখেতৰ ইমান দুৰ্নীতিগ্ৰস্ত কৰিলে এই মূল পথটোৰ ওপৰত। গতিকে তেখেতৰ সহযোগী চাব কণ্ট্ৰেক্টৰ আছিল ৰঞ্জিত গগৈ আৰু মোহন কালুকা নামৰ। গতিকে এই দুজনে কিন্তু বেছি তেখেত যদি দুৰ্নীতি কৰিছে, এইখিনি দুৰ্নীতিক মানে দুৰ্নীতিৰ ওপৰত দুৰ্নীতি কৰিলে এই দুজন ব্যক্তিয়ে। গতিকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে জিলা আয়ুক্ত মহোদয়ৰ লগতে স্থানীয় বিধায়ক চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাদেৱক অতি শীঘ্ৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ লগতে থানেচুকবাসী আমি আহ্বান জনাইছোঁ। আৰু লগতে এই মূল পথটো, এইটো মূল পেকেজ আছিলে আপোনাৰ 3,64,83,000 টকাৰে এটা পথটো নিৰ্মাণৰ কাৰণে যিটো আহিছিল, এই টকাটো কিমান টকা সদব্যৱহাৰ হ'ল সঁচাকৈ আজি কোটিটকীয়া প্ৰশ্ন। গতিকে ইমান টকাৰ এটা বৃহৎ পৰিমাণৰ এটা টকাৰ যিটো চৰকাৰী ধন অপচয় হ'ল, তাৰ বাবে কিন্তু জিলা আয়ুক্ত মহোদয় আৰু বিধায়ক মহোদয় অতি শীঘ্ৰে ব্যৱস্থা ল'ব লাগে। আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱই এই ঠিকাদাৰজনৰ ওপৰত চোকা দৃষ্টি ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে গড় কাপ্তানি বিভাগ আৰু লোক নিৰ্মাণ বিভাগক আমি আহ্বান জনাইছোঁ। আৰু অতি শীঘ্ৰে স্থানীয় বিধায়ক মহোদয়ৰ সহযোগিতাত, তেখেতৰ পোনপটীয়াৰ সহযোগিতাত এই থানেচুকবাসী, বিশেষকৈ থানেচুক নাদৰ গোহাঁইগাঁৱৰ চাবুৱাৰ মূল যিটো পথ, এই পথটো অতি শীঘ্ৰে একদম সুস্থ সবলভাৱে নিৰ্মাণ কৰি দিবৰ কাৰণে, বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু নহ'লে অনাগত দিনত ইয়াৰ স্থানীয়বাসীৰ ৰাইজৰ এটা যে গণতান্ত্ৰিক আন্দোলন হ'ব, যিটো আন্দোলন কিন্তু মুখিমুখি কৰিবৰ কাৰণে জিলা প্ৰশাসন কিন্তু তাৰ এটা বেলেগ পৰিস্থিতিৰ সন্মুখীন হ'ব। তাৰ বাবে কিন্তু আগতীয়াকৈ আমি সকীয়াই থ'লোঁ। মই প্ৰথমতে বিধায়কলৈ আহ্বান কৰিম, তেখেতে আহি এবাৰ যেন চাই যায়হি। তাৰ দ্বিতীয় কথা হ'ল, আমাৰ 3 কোটি কিমান টকা, মানে 3 কোটিতকৈ ওপৰত টকা 600 মিটাৰ ৰাস্তা বনাবলৈ ইমান টকা ব্যয় হয় নেকি বাৰু? 3,64,00,000 ইমান টকা দি এইটো ৰাস্তা বনাইছে, তাকো আপোনালোকে চাওক, ইয়াত এটা হিল নাই, অকলে পলক দি ইটাখিনি অকলে জাপি থৈহে গৈছে। আমি বাৰে বাৰে অনুৰোধ কৰিলোঁ, তেখেতলোকক ক'লোঁ যে তেখেতলোকে একো নহয়, পলক ইটা হ'ব, একো নাই, ঠিকেই হ'ব, তেনেকৈ আমাক কৈ থৈ দিয়ে। যিহেতু এতিয়া দেখিছে 2 মাহ নহ'লেই, তেতিয়া ৰাস্তাটো ভাগি শেষ হৈছে।